মুহূৰ্তত উপস্থিত আছোঁ যোৰহাট ৰৰৈয়া বিমানবন্দৰৰ এক দাঁতিকাষৰীয়া অঞ্চল চেউনি গাঁৱত আৰু এই যি বায়ুসেনাৰ বিমানবন্দৰত আজি পুৱা এক দুৰ্ঘটনা পতিত হয় আৰু AN-32 বিমান এখন দুৰ্ঘটনাত পতিত হয় আজি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যোৰহাটত আৰু আমি এক বায়ুসেনা বাহিনীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সেই যি দুৰ্ঘটনাত পতিত হৈছিলে বিমানখন সেই বিমানখনত 8জনকৈ ব্যক্তি আছিলে আৰু তাৰে মূল যিগৰাকী পাইলট আছিলে সেই পাইলটগৰাকীৰ নাম হৈছে প্ৰশান্ত সিং আৰু তেওঁ ইতিমধ্যেই মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আচলতে এই তথ্য মই কৈছোঁ যে এই তথ্য বায়ুসেনা বাহিনীৰ পৰা প্ৰকাশ কৰা নাই যদিও এক বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে এই প্ৰশান্ত সিঙৰ মৃত্যু হৈছে আৰু তাতে মনোজ চাইনি নামৰ এগৰাকী ব্যক্তি ICUত আছে আৰু বাকী কেইজন কম বেছি পৰিমাণে আচলতে আঘাতপ্ৰাপ্ত হৈছে সেয়া সঠিকভাৱে আমি জানিব পৰা নাই, কিন্তু তাতে 8জন ব্যক্তি আছিলে সেয়াও প্ৰায় নিশ্চিত। আৰু এইখিনিতে ক'ব লাগিব যে যেতিয়া পুৱা প্ৰায় 10 বজাত এই যি বিমানখন দুৰ্ঘটনাত পতি হৈছিলে তেতিয়া এক বিকট শব্দ হৈছিলে আৰু সেই বিকট শব্দৰ পাছতেই সমগ্ৰ অঞ্চলটো এয়াৰফ'ৰ্চৰ ভিতৰত যেতিয়া লেণ্ড কৰিব গ'লে যি প্লেনখনে লেণ্ড কৰিব খুজিছিলে সেই মুহূৰ্ততেই আচলতে প্লেনখন দুভাগ হৈ ভাগি যায় আৰু তাৰ পাছতে অঞ্চলটোত ভিতৰত এক ক'লা ডাৱৰে আৱৰি ধৰে আৰু স্থানীয় যি দাঁতিকাষৰীয়া আছিলে তাতো এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে ইয়াত কেউ দিশৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আহে আৰু এয়াৰফ'ৰ্চৰ যি অগ্নি নিৰ্বাপক বাহিনী আছিলে তেওঁলোকে অধিক ক্ষতিৰ পৰা যোৰহাট বায়ুসেনা বিমানবন্দৰটো ৰক্ষা কৰে। আৰু আমি এই বিষয়ে এয়াৰফ'ৰ্চৰ দাঁতিতে লাগি থকা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে দেখিছে আৰু এতিয়াও আমি দেখুৱাইছোঁ, মোৰ সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে মানুহে এইটো অভেদ্য দুৰ্গ আৰু সেই দুৰ্গৰ পৰা আচলতে দেখাটো সম্ভৱ নহয়, গছত উঠি এনেদৰে তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আৰু আমি সেইগৰাকী ব্যক্তিৰ ওচৰলৈ যাম। মোৰ সতীৰ্থ টিংকুক অকণমান মই দেখুওৱা এইফালে ঘূৰাবলৈ অনুৰোধ কৰিছোঁ। আপুনি কি দেখিলে? প্ৰথমতে মই কামলৈ যাবলৈ ওলাইছোঁ, তাৰপিছতে DSC এজনে চিঞৰিছে যে জুই লাগিলে। মই এনেকৈ ঘূৰি পেলাই চাইছোঁ, ঘূৰি পেলাই চাওঁতে দেখিছোঁ একদম পূৰা ক'লা ধোঁৱা, মানে ইমানেই ধোঁৱা ওলাইছে নহয়, ক'লা ধোঁৱা একে ছাতি ধৰিছে। তাৰপিছত প্ৰায় 5 মিনিটতকৈ বেছি ধোঁৱা ওলাইছে। তাৰপিছতে এটা শব্দ হৈছে, শব্দটো মানে ইমানেই ডাঙৰ হৈছে আমাৰ ঘৰ চৰ কঁপি গৈছে, ইমানেই ডাঙৰ শব্দ হৈছিলে। আৰু কি দেখিলে আপুনি আম গছৰ ওপৰত? মইতো আম গছত উঠা নাছিলোঁ, মই কাম কৰি আছিলোঁগৈ। তাৰপিছৰ পৰা মই ঘৰলৈ আহোঁতেহে দেখিছোঁ এইটো প্লেন এখন ৰৈ আছে, প্লেনখনৰ বেক ছাইডৰ পাখিখিলা মই দেখিছোঁ আৰু প্লেন এখন ৰৈ থকা। হয়, এনেই ক্ষয় ক্ষতি কিবা হৈছে নেকি? সেইটো আমি গম নাপাওঁ নহয়, কাৰণ ভিতৰৰ কথাখিনি আমিতো গম নাপাওঁ। আমি বাহিৰতহে আছোঁ আৰু ভিতৰত কি ঘটিছে কি নাই হয় এইটো আমি গম নাপাম। হয়, আমি পুনৰ কৈছোঁ আচলতে যেতিয়ালৈকে বায়ুসেনা বাহিনীৰ তৰফৰ পৰা মাত্ৰ দুৰ্ঘটনা হৈছে বুলি এক টুইট কৰিছে, তাৰ বাহিৰে অন্য কৰা নাই। আৰু কেইজন ব্যক্তি আচলতে সেই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিলে সেয়াও সঠিকভাৱে আমাক তথ্য কোনো দিয়া নাই, যদিও মই পুনৰবাৰ কৈছোঁ যে বায়ুসেনা বাহিনীৰ এক ভিতৰুৱা সূত্ৰৰ মতে সেই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত